এয়া আবেলি চাহৰ লগত খাবলৈ বেচনৰ পকৰীকেইটা বনাম বুলি যোগাৰ কৰি লৈছোঁ। এয়া অলপমান বেচনৰ লগত অকণমান আটাও মিলাই লৈছোঁ। লগতে লৈ লৈছোঁ অলপমান কুটা পিঁয়াজ, এটা বিলাহী আৰু এডোখৰ কবি। বিলাহী আৰু কবি দিলে এটা বেলেগ এটা টেষ্ট উঠে, খায়ো ভাল লাগে। সদায়নো আৰু অকল পিঁয়াজ বা অকণ জলকীয়া দি কি খাম, গতিকে অলপ অলপ এনেকুৱা বস্তু যদি এড কৰি দিয়া হয়, এটা পকৰী কটাৰ এটা বেলেগ টেষ্ট উঠে। আবেলি হ'লে চাহৰ লগত কি খাম কি বম তেনেকুৱা লাগে, নহয়নে বাৰু? মিঠাই খায়ো বৰ বেছি এটা ভাল নাপাওঁ, সেইকাৰণে এনেকুৱা পকৰী বা নিমখীয়া জাতীয় পিঠা হ'লে খাই ভাল পাওঁ। সেইকাৰণে আজি এয়া পকৰীকে বনাবলৈ যোগাৰ কৰি ল'লোঁ আবেলি চাহ কাপৰ কাৰণে। এয়া ধুনীয়াকৈ বিলাহী আৰু কবিখিনি মিক্স কৰি সানি ল'লোঁ। এয়া কবি আৰু বিলাহীটো এনেকৈ দি পেলাই আপোনালোকেও খাই চাবচোন কেনেকুৱা পায়, বৰ ভাল লাগে খাই পেলাই। তাৰপিছত ইয়াৰ এটা এটাকৈ ৰিফাইনত ভাজি ল'লোঁ আৰু আবেলি চাহৰ লগত পৰিৱেশন কৰিলোঁ। বৰ ভাল লাগে এনেকৈ পকৰী খাই পেলাই। তাত বিভিন্ন বস্তু দিব পাৰি, সকলোও দিব পাৰি, সৰু সৰুকৈ গাজৰো কুটি দিব পাৰি, নিজৰ কথা কেনেকৈ আপুনি বস্তুটো বনায়। যিকোনো ধৰণৰ বস্তু দি হ'লেও পকৰীটো আপুনি সুন্দৰকৈ বনাই খাব পাৰে। অকলতে কবি বা বিলাহীহে দিব পাৰি তেনেকুৱা নহয়, নিজৰ জুতি বুদ্ধিৰ কথা, কোনে কেনেকৈ সেইটো বস্তু বনাইছে, কি দি পেলাই টেষ্টফুল কৰি তুলিছে পকৰীটো, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। আৰু আমি বনালে এনেকৈয়ে বনাওঁ, সুদা পিঁয়াজ দিয়াতকৈ কিবা কিবি এড কৰি দিওঁ যাতে অলপ বেলেগ এটা টেষ্ট উঠক। এয়া হৈ গ'ল আমাৰ পকৰী ৰেডি। মোৰ এই সৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ।